हेलो मीडिया फ्रेंड्स আপোনালোক আটাইকে নুৰুল আলম নাজু ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো আজিৰ বিষয়বস্তু আসাম জিওগ্ৰাফি অসমৰ ভূগোল সম্পৰ্কে আজিৰ ভিডিঅ'ত আমি 20টা প্ৰশ্ন আলোচনা কৰিব লৈছো আৰু এই প্ৰশ্নসমূহ সঘনাই অসম চৰকাৰে আয়োজিত বিভিন্ন কম্পিটিটিভ এক্সামত দিয়া দেখা যায় বিশেষকৈ এডিআৰই আসাম পুলিচ এক্সাম ডিএমই এপিডিসিএল এপিআৰও বা টেট এক্সামত এনে ধৰণৰ প্ৰশ্ন দিয়া দেখা যায় সম্পূৰ্ণকৈ ভিডিঅ'টি চাও বুলি অনুৰোধ জনালো মৰমৰ বন্ধু-বান্ধৱীসকল এই ভিডিঅ' প্ৰস্তুত কৰোঁতে আমাৰ ফালৰ পৰা আমি যথেষ্ট চেষ্টা কৰিছো যাতে কোনো ধৰণৰ ভুল তথ্য সংযোগ নহয় অনিচ্ছাকৃতভাৱে যদি কিবা ভুল ইয়াত ৰৈ গৈছে আপোনালোকে আঙুলিয়াই দিলে ভাল পাম আৰু আমাৰ এই ভিডিঅ'টি আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে এই টেলিগ্ৰাম চেনেলত উপলব্ধ হ'ব আৰু টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিধংকৈ জানি লওঁ প্ৰথম প্ৰশ্ন which Indian state doesn't share border with Assam ভাৰতৰ কোনখন ৰাজ্যৰ সীমা অসমৰ হতে স্পৰ্শ নহয় বা অসমে চুই থকা নাই ইয়াত আমাক বিকল্প দি আছে মণিপুৰ পশ্চিমবংগ নাগালেণ্ড ঝাৰখণ্ড বহুকেইখনে চুই থকা নাই কিন্তু আমাৰ এই বিকল্পত দিয়া কোনখন ৰাজ্যই চুই থকা নাই তাকে উত্তৰ কৰিব লাগে অসমৰ সীমা মণিপুৰৰ সৈতে চুই আছে পশ্চিমবংগৰ সৈতে চুই আছে নাগালেণ্ডৰ সৈতে চুই আছে বা স্পৰ্শ হৈ আছে ঝাৰখণ্ডৰ সৈতে অসমৰ সীমা স্পৰ্শ নকৰে তাৰ মানে আমাৰ এইটোহে হৈছে শুদ্ধ উত্তৰ কাৰণ ইয়াত আমাক কৈছে কাৰ সৈতে স্পৰ্শ নকৰে হেইটোই আমাক বিচাৰি লাভ লাগিছিল গতিকে অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় আৰু এই সম্পৰ্কে প্ৰশ্ন প্ৰায়ে দিয়া দেখা যায় আপোনাক পৰৱৰ্তী স্লাইডত আৰু অধিক তথ্য জানিব পাৰিব আসাম shares border with 7 Indian states অসমে ভাৰতৰ 7খন ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰে উত্তৰ দিশত অৰুণাচল প্ৰদেশ পূব দিশত নাগালেণ্ড মণিপুৰ অৰুণাচল প্ৰদেশ অৱস্থিত দক্ষিণ দিশত আছে মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় আৰু পশ্চিম দিশত পশ্চিমবংগ গতিকে আপোনাক কেতিয়াবা স্পেসিফাই কৰি দিব পাৰে নিৰ্দিষ্টকৈ যে অসমৰ পশ্চিম দিশত কোনখন ৰাজ্য অৱস্থিত বা অসমৰ পূব দিশত অসমৰ দক্ষিণ দিশত এনেকৈ দিব পাৰে গতিকে আমি এটা ইনফৰমেশন পালো যে 7খন ৰাজ্য ইয়াৰ হতে চুই আছে অন্য এটা প্ৰশ্ন আমাক দিয়ে যে অসমৰ হতে দুখন বিদেশী ৰাষ্ট্ৰৰ সীমা চুই আছে তাৰ এখন হৈছে ভুটান এখন হৈছে বাংলাদেশ কেতিয়াবা আপোনাক দিব পাৰে যে কোনখনৰ সীমা চুই আছে বা কোনখন ৰাষ্ট্ৰৰ সীমা চুই থকা নাই বা কিমানখন বিদেশী ৰাষ্ট্ৰৰ সীমা অসমৰ হতে চুই আছে উত্তৰ হ'ব দুখন বিদেশী ৰাষ্ট্ৰৰ হতে অন্য এটা প্ৰশ্ন আমাক কেতিয়াবা দিয়ে যে অসমৰ হতে এই যে 7খন ভাৰতৰ ৰাজ্যৰ সীমা স্পৰ্শ হৈ আছে কোনখন হয় তাতকৈ বেছি বা কোনখন হতে কম আছে তাকো কেতিয়াবা প্ৰশ্ন দিয়ে এটা পৰৱৰ্তী স্লাইডত গম পাম এই 7খন ৰাজ্য মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ওয়েষ্ট বেংগল ত্ৰিপুৰা এইকেইখন হতে অসমৰ সীমা চুই আছে অসমৰ হতে সৰ্বোচ্চ সীমা স্পৰ্শ কৰে মেঘালয় 884.9 কিলোমিটাৰ এখিনি আৰু আটাইতকৈ কম সীমা স্পৰ্শ কৰে ত্ৰিপুৰাৰ হতে সেইটো হৈছে 46.3 কিলোমিটাৰ আৰু অৰুণাচলৰ হতে 804.1 কিলোমিটাৰ এনেকৈ এই তালিকাটি আপোনালোকে যদি নোট ডাউন কৰি লয় আপোনাৰ এই সমূহ উত্তৰ কৰাত একেবাৰে সহজ হ'ব পৰৱৰ্তী প্ৰশ্ন আগবঢ়াইছো In which district of Assam is the Lasit Borphukan Police Academy located? অসমৰ কোনখন জিলাত লাচিত বৰফুকন পুলিচ একাডেমি অৱস্থিত এয়া লাচিত বৰফুকন পুলিচ একাডেমিৰ ছবি এখন হয় বিকল্প আমাক দিছে গোলাঘাট শোণিতপুৰ মাজুলী আৰু ডিব্ৰুগড় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোলাঘাট জিলাত লাচিত বৰফুকন পুলিচ একাডেমি 2025 চনৰ 15 মাৰ্চ তাৰিখে কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহে উদ্বোধন কৰিছিল Which district of Assam has the lowest density of population? অসমৰ কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব হিসাব কৰা হয় প্ৰতি 1 বৰ্গ কিলোমিটাৰত কিমান জনসংখ্যা আছে ইয়াত বিকল্প আছে ধুবুৰী কোকৰাঝাৰ ডিমা হাছাও শোণিতপুৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিমা হাছাওৰ যিটো জনসংখ্যাৰ ঘনত্ব এয়া অসমৰ সৰ্বনিম্ন আৰু ডিমা হাছাওত জনসংখ্যা অসমৰ আটাইতকৈ কম পৰৱৰ্তী প্ৰশ্ন নেম দ্য লাৰ্জেষ্ট ডিস্ট্ৰিক্ট অফ বৰাক ভেলী ইন টাৰ্মছ অফ এৰিয়া মাটিকালি ফালৰ পৰা বৰাক উপত্যকাৰ বৃহত্তম জিলাখনৰ নাম কি বিকল্প দিছে হাইলাকান্দি শ্ৰীভূমি কাছাৰ তিনিচুকীয়া প্ৰথমতে আমি জানি লওঁ যে এই বৰাক উপত্যকাৰ মুঠ জিলাৰ সংখ্যা হৈছে 3খন এই প্ৰথম 3খন হাইলাকান্দি শ্ৰীভূমি যাক পূৰ্বতে কৰিমগঞ্জ বুলি জনা গৈছিল আৰু কাছাৰ এই 3খন তিনিচুকীয়া বৰাক উপত্যকাৰ জিলা নহয় গতিকে এই 3খনৰ কোনখন হৈছে মাটিকালি ফালৰ বৃহত্তম ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাছাৰ ইয়াত চাওক যে
বৰাক উপত্যকাৰ জিলা কাছাৰ ইয়াৰ জিলা সদৰ ঠাই হৈছে শিলচৰ আৰু ইয়াৰ মাটিকালি হৈছে 3786 স্কুৱেৰ কিলোমিটাৰ শ্ৰীভূমি ইয়াৰ জিলা সদৰ ঠাই হৈছে শ্ৰীভূমি আৰু ইয়াৰ মাটিকালি হৈছে 1809 স্কুৱেৰ কিলোমিটাৰ হাইলাকান্দি ইয়াৰ জিলা সদৰ ঠাই হৈছে হাইলাকান্দি আৰু ইয়াৰ মাটিকালি হৈছে 1327 যদি আপোনাক সুধে যে বৰাক ভেলীৰ আটাইতকৈ সৰু জিলা মাটিকালিৰ ফালৰ পৰা তেতিয়া উত্তৰ হ'ব হাইলাকান্দি গতিকে যেনেকৈ উত্তৰ দিয়ে এনেকৈ তথ্য আপুনি যদি আপোনাৰ যদি নোট বনাই লয় আপোনাৰ তেতিয়া যিকোনো প্ৰশ্ন আহিলে আপুনি অতি সহজে উত্তৰসমূহ কৰিব পাৰিব পৰৱৰ্তী প্ৰশ্ন The Guwahati Tea Auction Center was established in Guwahati চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল বিকল্প দি আছে 1960 1970 1980 1990 শুদ্ধ উত্তৰ হৈছে 1970 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল Yes all the Guwahati Tea Auction Center is one of the busiest tea trading facilities in the world and it is located in Guwahati Question number 6 The Shohid Smarak Khetra is located in which place of Assam অসমৰ কোন ঠাইত শহীদ স্মাৰক ক্ষেত্ৰ অৱস্থিত গুৱাহাটী গোলাঘাট তেজপুৰ বৰপেটা শুদ্ধ উত্তৰ হৈছে গুৱাহাটী গুৱাহাটীৰ বৰাগাঁৱত শহীদ স্মাৰক ক্ষেত্ৰ অৱস্থিত আৰু এই স্মাৰক ক্ষেত্ৰ 2025 চনৰ 10 ডিসেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছে Question number 7 Which tribal group of Assam has been remarked as the Columbus of Assam by Bishnu Prasad Rava? অসমৰ কোন জনগোষ্ঠীৰ লোকসকলক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ কলম্বাছ বুলি অভিহিত কৰিছিল ৰাভা বড়ো মিচিং কাৰ্বি শুদ্ধ উত্তৰ হৈছে কাৰ্বি জনগোষ্ঠীৰ লোকসকলক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ কলম্বাছ বুলি অভিহিত কৰিছিল Question number 8 Which river flows on the border of Assam and West Bengal? কোনখন নদী অসম আৰু পশ্চিম বংগৰ সীমাত প্ৰবাহিত হয় বা প্ৰশ্নটি এনেকৈ দিব পাৰে কোনখন নদী অসম আৰু পশ্চিম বংগৰ মাজৰ প্ৰাকৃতিক সীমা নেচাৰেল বাউণ্ডাৰী বিটুইন আসাম এণ্ড ৱেষ্ট বেংগল বিকল্প যদি সোৱণশিৰি সোণকোষ পাগলাদিয়া দিখৌ ইয়াত চাওক যে আপুনি যদি অসমৰ মানচিত্ৰ যদি ভালকৈ এটা অনুমান কৰি লয় কাৰণ আমি ইতিমধ্যে পঢ়িলোঁ অসমৰ পশ্চিম প্ৰান্তত থকা ভাৰতৰ ৰাজ্যখন হৈছে পশ্চিম বংগ কাৰণ ই অসমৰ সৈতে সীমা স্পৰ্শ কৰি আছে সোৱণশিৰি পশ্চিম প্ৰান্তৰ ঠাই নহয় দিখৌ এটাও নহয় পাগলাদিয়াও নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে সোণকোষ অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় Question number 9 Manas National Park has been declared as World Heritage Site by UNESCO in the year কোন চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ইয়াৰ বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে 1985 1985 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান মানাস নেশ্যনেল পাৰ্কক ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে অসমত বৰ্তমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ সাইট ইয়াৰ সংখ্যা হৈছে 3টা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল আৰু 2024 বৰ্ষত চৰাইদেউৰ মৈদামসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে গতিকে কেতিয়াবা প্ৰশ্ন দিব পাৰে যে অসমত বৰ্তমান ইউনেস্কোৰ দ্বাৰা ঘোষিত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা কিমান উত্তৰ হ'ব 3টা মানাহ ৰাষ্ট্ৰীয় উদ্যান বা মানাস নেশ্যনেল পাৰ্ক এই সম্পৰ্কে আৰু কিছু কথা জানি লওঁ ইট ইজ দ্য সেকেন্ড নেশ্যনেল পাৰ্ক ইন আসাম যদি কোৱা অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান তেন্তে হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক 1928 চনৰ 1 অক্টোবৰ তাৰিখে মানাস নেশ্যনেল পাৰ্কক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 1973 চনত টাইগাৰ প্ৰজেক্ট বা প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰা হৈছিল 1985 চন declared as World Heritage Site আৰু 1990 চনৰ 7 ছেপ্টেম্বৰ তাৰিখে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে আৰু কাজিৰঙা 1974 চন 1974 ত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল The Bodoland Territorial Council BTC was formed in which year কোন চনত বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চল গঠন কৰা হৈছিল বিকল্প আমাক দি আছে আগষ্ট 15 2010 January 16 2008 February 10 2003 and March 10 2001 শুদ্ধ উত্তৰ হ'ব February 10 2003 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হৈছিল বৰ্তমান BTCৰ অধীনত অসমৰ 5খন জিলা সাঙুৰি লোৱা হয় What is the sex ratio of Assam according to
সেন্সাস 2011 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ লিংগ অনুপাত কিমান বা অসম ৰাজ্যৰ লিংগ অনুপাত কিমান আমি নিশ্চয় সকলো জানো যে যদি সেক্স ৰেশিও বুলি কোৱা হয় 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান তাকেই সেক্স ৰেশিও বুলি ধৰা হয় বিকল্প হৈছে 978 958 948 and 898 এর শুদ্ধ উত্তৰ হৈছে 958 প্ৰতি 1000 পুৰুষৰ বিপৰীতে অসমত মহিলাৰ সংখ্যা হৈছে 958 আৰু ভাৰতৰ যেটো সমগ্ৰ ভাৰতৰ যেটো পুৰুষ মহিলাৰ অনুপাত হেয়া হৈছে 943 per 1000 males অসমৰ লোকপিয়ল সম্পৰ্কে 2011 চনৰ লোকপিয়লৰ হৈতে জড়িত অসমৰ অন্য কেইটামান তথ্য জানি লও অসমৰ সাক্ষৰতাৰ হাৰ আছিল 72.19 ইয়াৰ পুৰুষৰ সাক্ষৰতাৰ হাৰ আছিল 77.85 আৰু মহিলাৰ আছিল 66.27 অসমৰ পুৰুষ মহিলাৰ অনুপাত আছিল 958 সৰ্বভাৰতীয় আছিল 943 ডিকেডাল গ্ৰোথ 10 বছৰ যেটো জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 16.93% মোস্ট পপুলাস ডিস্ট্ৰিক্ট আটাইতকৈ বেছি জনসংখ্যাৰ জিলা হৈছে নগাঁও আটাইতকৈ কম জনসংখ্যাৰ জিলা হৈছে ডিমা হাছাও লাৰ্জেষ্ট ডিস্ট্ৰিক্ট ইন টাৰ্মছ অফ এৰিয়া কাৰ্বি আংলং ডেন্সিটি অফ পপুলেশ্যন জনসংখ্যাৰ ঘনত্ব প্ৰতি 1 বৰ্গ কিলোমিটাৰত 398 persons per square kilometer আৰু ভাৰতৰ সমগ্ৰ ভাৰতৰ যদি জনসংখ্যাৰ ঘনত্ব হৈছে 382 per square kilometer অসমৰ rural population গ্ৰামাঞ্চলৰ জনসংখ্যাৰ হৈছে 86% আৰু urban population হৈছে 14% অসমত schedule caste SC population হৈছে 6.85% আৰু ST population হৈছে 12.41% Boros are the largest ethnic group in Assam. জনসংখ্যাৰ ফালৰ পৰা বড়ো হৈছে largest ethnic group and Mising are the second largest ethnic group of Assam. জনসংখ্যাৰ ফালৰ পৰা Mising হৈছে দ্বিতীয় বৃহত্তম গোট হয় ethnic group হয় যদি এই প্ৰশ্নসমূহ এই পৃষ্ঠাত যিখিনি ইনফৰমেশন দিয়া আছে অতি দৰকাৰী হয় কাইন্ডলি নোট ডাউন কৰি লব পৰৱৰ্তী প্ৰশ্ন What is the name of the first national park in Assam under the Tiger project? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানে প্ৰথম ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি লাভ কৰে কাজিৰঙা ন্যাশনাল পাৰ্ক মানস ন্যাশনাল পাৰ্ক ওৰাং ন্যাশনাল পাৰ্ক দিহিং পাটকাই ন্যাশনাল পাৰ্ক এর শুদ্ধ উত্তৰ হৈছে মানস ন্যাশনাল পাৰ্ক বা মানাহ ৰাষ্ট্ৰীয় উদ্যান এই মানাহ ৰাষ্ট্ৰীয় উদ্যানে প্ৰথম ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি লাভ কৰিছিল কেতিয়া স্বীকৃতি লাভ কৰিছিল 1973 ইতিমধ্যে আমি পঢ়ি আহিছো এখিনি Manas was declared among India's first tiger reserves under Project Tiger of Government of India. Question number 13. The Bogibeel Bridge connects which of the following two places? Bogibeel Dalong e nimnolikhita kun dukhon thaik songjog korise? Dhemaji aru Majuli, Dhemaji aru Morigao, Dhemaji aru Dibrugarh, Dhemaji aru Narayanpur. শুদ্ধ উত্তৰ হৈছে Dhemaji aru Dibrugarh. এই Bogibeel Dalong ইয়াৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ আৰু ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 2002 চনৰ 21 এপ্ৰিল তাৰিখে আৰু ইয়াৰ উদ্বোধন কৰা হৈছে 2018 চনৰ 25 ডিসেম্বৰ তাৰিখে Paddy Research Center of Assam is situated in অসমৰ কোন ঠাইত ধান গৱেষণা কেন্দ্ৰ অৱস্থিত বিকল্প হৈছে বুকাখাট তিতাবৰ জাগিৰোড গুৱাহাটী শুদ্ধ উত্তৰ হৈছে তিতাবৰ Question 15 Which national park in Assam is known as Amazon of the East এই প্ৰশ্ন বহুত বেছি দৰকাৰী হয় প্ৰায় দিয়া দেখা যায় অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক প্ৰাচ্যৰ আমাজন বুলি জনা যায় দিহিং পাটকাই ন্যাশনাল পাৰ্ক মানস ন্যাশনাল পাৰ্ক ৰায়মনা ন্যাশনাল পাৰ্ক কাজিৰঙা ন্যাশনাল পাৰ্ক শুদ্ধ উত্তৰ দিহিং পাটকাই ন্যাশনাল পাৰ্ক এই ৰাষ্ট্ৰীয় উদ্যানটিক পূবৰ বা প্ৰাচ্যৰ আমাজন বুলি জনা যায় Question number 16 Which of the following was formed from the earthquake in 1897 1897 চনৰ বৰ ভূমিকম্পৰ ফলত নিম্নলিখিত কোনটো জলাশয় গঠিত হৈছিল দীঘলী পুখুৰী দীপৰ বিল জয়সাগৰ পুখুৰী চান্দুবি হ্ৰদ শুদ্ধ উত্তৰ হৈছে চান্দুবি হ্ৰদ Question number 17 Which among the following place is called the Navadvip of Assam নিম্নলিখিত কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি জনা যায় লখিমপুৰ নলবাৰী মাজুলী বৰপেটা শুদ্ধ উত্তৰ হৈছে নলবাৰী নলবাৰীক অসমৰ নৱদ্বীপ বুলি জনা যায় Question number 18 Which district of Assam has the highest concentration of forest area
অসমৰ কোনখন জিলাত সবাতোকৈ ঘন বনাঞ্চল আছে কাৰ্বি আংলং গোলাঘাট যোৰহাট ডিব্ৰুগড় শুদ্ধ উত্তৰ হৈছে কাৰ্বি আংলং কাৰ্বি আংলং ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আসাম ইন টাৰ্মছ অফ এৰিয়া ইতিমধ্যে আমি পাই মাটিকালি ফালৰ পৰা অসমৰ বৃহত্তম জিলাৰ নাম হৈছে কাৰ্বি আংলং ইয়াৰ মাটিকালি হৈছে 7366 স্কয়াৰ কিলোমিটাৰ আৰু অসমৰ মুঠ মাটিকালি হৈছে 78438 স্কয়াৰ কিলোমিটাৰ কাৰ্বি আংলং জিলাৰ সদৰ ঠাই হৈছে ডিফু 1976 14th of October Mikir Hills district was renamed as Karbi Anglong district Karbi Anglong পূৰ্বতে Mikir Hills district নামেৰে জনা গৈছিল Question number 19 which among the following cities is known as the tea city of India নিম্নলিখিত কোন ঠাইক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায় শিৱসাগৰ শোণিতপুৰ যোৰহাট ডিব্ৰুগড় শুদ্ধ উত্তৰ হৈছে ডিব্ৰুগড় Dibrugarh is the largest area under tea cultivation in Assam and is known as the tea city of Assam. অসমৰ মুঠ মাটিকালি বেছিভাগ চাহ বাগিচা ক'ত আছে ডিব্ৰুগড় জিলাত ডিব্ৰুগড় জিলাৰ এক বৃহৎ পৰিমাণৰ অংশ চাহ খেতিৰ বাবে ব্যৱহাৰ কৰা হয় 2011 চনত চাহক অসম ৰাজ্যৰ পানীয় হিচাপে ঘোষণা কৰা হৈছিল বা অসমৰ ৰাজ্যিক পানীয় হিচাপে ঘোষণা কৰা হৈছিল Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Which is the largest south bank tributary of the Brahmaputra river? ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বৃহত্তম উপনৈৰ নাম কি? আমি এখিতে জানিবলৈ গৈছে নৰ্থ বেংক ট্ৰিবিউটাৰি কি আছে উত্তৰ পাৰৰ উপনৈ কি আছে দক্ষিণ পাৰৰ কি জানিলে আমি এই প্ৰশ্নৰ উত্তৰ কৰিব পাৰিম বিকল্পমুক্ত আছে কলং ধনহিৰি কপিলি দিখৌ শুদ্ধ উত্তৰ হ'ব কপিলি কপিলি দক্ষিণ পাৰৰ বৃহত্তম উপনৈ হয় ব্ৰহ্মপুত্ৰৰ ইয়াত চাওক উত্তৰ পাৰৰ বৃহত্তম উপনৈ হৈছে সোৱণশিৰি উত্তৰ পাৰৰ নৈখিনিৰ নাম ইবাদ কেইখনমান ইয়াত দিয়া আছে সোৱণশিৰি ডিক্ৰং ৰঙানদী বুৰৈ বৰগাং জিয়াভৰালি গাভৰু ধনশিৰি পুঠিমাৰি পাগলাদিয়া গদাধৰ চম্পাৱতী গৌৰাংগ টিপকাই মানাহ আই বেকি এইখিনি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ তাৰে ইতিমধ্যে এটা প্ৰশ্ন আমি গমে পাইছো যে সোৱণশিৰি হৈছে বৃহত্তম দক্ষিণ পাৰৰ যিখিনি উপনৈ আছে বুঢ়ীদিহিং দিচাং দিখৌ জাজি ভোগদৈ ধনশ্ৰী কপিলি কুলখী কৃষ্ণাই জিনাৰী ইয়াৰ আমি কি পালো কপিলি হৈছে দক্ষিণ পাৰৰ বৃহত্তম উপনৈ মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে আপোনালোকে কমেন্ট যোগে জনাব আপোনালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰিবৰ কাৰণে চেষ্টা কৰোঁ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকলৈ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ অশেষ ধন্যবাদ